এতিয়াও চলি আছে মণিপুৰ ডাউকৈ চলিছে মণিপুৰ কেতিয়া খাম কাটিব মণিপুৰৰ এই উত্তপ্ত জুই যেহেতু এগৰাকী নাৰীক উলংঘ কৰি ৰাজপথত সমদল উলিয়াই ধৰ্ষণ কৰা হৈছিল মণিপুৰত আৰু আজি কেইদিনমান আগত চোৰাচানপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত অগ্নিসংযোগ কৰা হৈছিল চাওক আমাৰ এক বিশেষ প্ৰতিবেদন আকৌ উত্তপ্ত মণিপুৰ কেতিয়া শান্ত হ'ব তাৰ কোনো নিশ্চয়তা নাই আজি প্ৰায় এবছৰ ওচৰৰ সমাগত মণিপুৰ উত্তপ্ত হোৱাৰ সমগ্ৰ বিশ্ব কপাই তুলিছে যে মণিপুৰ কুকি আৰু মেইটেৰ মাজত এক সাম্প্ৰদায়িকতাৰ বীজ কিচি দি ৰাজনীতি মুনাফা লাভ কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টিয়ে যি ৰাজনীতি আৰম্ভ কৰিছে সেয়া এক চৰম লজ্জাজনক ঘটনা ইমান উত্তপ্ত হৈ থকাৰ পিছতো আজিলৈকে কিয় ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰিব পৰা নাই সেয়াও এক উল্লেখনীয় বিষয় যেহেতু মণিপুৰত ৰাজপথত এগৰাকী মহিলাক সমগ্ৰ গাৰ কাপোৰ উলংঘ কৰি ধৰ্ষণ কৰি সমদল ওলোৱা ঘটনাই ইতিহাসৰ বুকুত চৰম লজ্জাজনক ঘটনাই মণিপুৰক বিশ্ববাসীৰ ওচৰত সদায় লজ্জাজত কৰি ৰাখিব এতিয়াও আকৌ এবাৰ জ্বলি উঠিছে মণিপুৰ ঘটনাক্ৰমে মণিপুৰৰ চোৰাচানপুৰৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ অগ্নিসংযোগ ঘটনা মণিপুৰ আৰক্ষীৰ এগৰাকী হাবিলদাৰ শ্যাম লালে কুকি উগ্ৰপন্থীৰ পোছাক পিন্ধি আৰক্ষী লগত লৈ মৈতেইসকলক গুলী চালনা কৰিছিল আৰু মণিপুৰ চৰকাৰে সেই ভিডিঅ' পোৱাৰ পিছতে শ্যাম লালক চাকৰিৰ পৰা বৰখাস্ত কৰিছিল আৰু ইয়াৰ পিছতে শ্যাম লালৰ সেই ঘটনাৰ বাবে সন্দেহ আঁতৰাবলৈ এক তুমুল সমদল উলিয়াইছিল আৰু এটা বৃহৎ আন্দোলন আৰম্ভ কৰা দেখা গৈছিল আৰু এই আন্দোলনৰ সুবিধা লৈ একাংশ চোৰাচানপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়টো অগ্নিসংযোগ কৰিছিল আৰু উপায়ুক্ত কাৰ্যালয়টো জ্বলাই দিয়া হৈছিল এতিয়া প্ৰশ্ন উঠিছে যে হাবিলদাৰজনৰ চাকৰি উভতাই আনিবলৈকে এই উপায়ুক্ত কাৰ্যালয়টো জ্বলাই দিয়া হৈছিল নেকি বা আন কিবা ৰহস্য লুকাই আছে নেকি ইয়াত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন্দ্ৰই কিছুদিন পূৰ্বে ঘোষণা কৰিছিল যে 1961 চনৰ পৰা মণিপুৰত অবৈধভাৱে বসবাস কৰা ম্যানমাৰ অথবা বাংলাদেশৰ লোকসকলক উলিয়াই দিয়া হয় মণিপুৰৰ পৰা লক্ষণীয় যে যোৱা কেইমাহৰ পৰা মণিপুৰত অবৈধভাৱে বৃদ্ধি পাইছে বহু গাঁৱৰ আৰু সেই গাঁওবোৰৰ মণিপুৰত আছে বাবে বৃদ্ধি পাইছে বিদেশীৰ শক্তি আৰু এই সকলোবিলাক চোৰাচানপুৰতেই আছিল উপায়ুক্ত কাৰ্যালয়টো আৰু ইয়াৰ বাবেই জ্বলাই দিয়া হ'ল নেকি উপায়ুক্তৰ কাৰ্যালয়টি নে সঁচাকৈয়ে শ্যামলালৰ চাকৰি উভতাই আনিবলৈ এই আন্দোলনৰ ৰূপ দিয়া হৈছিল কি মধুৰ সম্পৰ্ক আছে শ্যামলাল আৰু কুকিৰ মাজত পৰৱৰ্তী পৰ্যায় দেখুৱাম ইয়াৰ পিছৰ কাহিনী তেতিয়ালৈ চাই থাকিব পিআই নিউজ